ওকে সো আজি আমি এইটো ক্লাছত সলভ কৰিম ক্লাছ 10 গণিতৰ 4.3 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 1 অৰ 5 নম্বৰ আৰু 6 নম্বৰটো ওকে 5 নম্বৰ প্ৰশ্ন আমাক ইটো দিয়া আছে x² + 4x + 1 আৰু 6 নম্বৰটো আছে 4x² + x - 3 এটো আমি দ্বিঘাত সমীকৰণ প্ৰয়োগ কৰি মূলবোৰ উলাব লাগে অৰ্থাৎ x মান উলাব লাগে ওকে তো ইটো আমাৰ আছে x² + 4x + 1 প্ৰথমতে আমি আৰু a b আৰু c ৰ মানটো লিখি লওঁ তো x² ৰ হক আছে আমাৰ একোনাই মানে 1 তাৰ পিছত b মানে x ৰ লগত যেটো থাকে এটো হৈ গল আমাৰ 4 আৰু c মানে হৈ গল আমাৰ কিমান 1 ওকে তো প্ৰথমতে আমি b² - 4ac টো উলাই লওঁ b² - 4ac সমান তো এত b মানে আছে 4 তো b² - 4 মানে 4 a ঠাইত কি মানে আছে a মানে 1 আৰু c মানে হৈ গল আমাৰ 1 তো এটো আমি কি কব পাৰো এটো হ'ব 4 4 * 16 16 বিয়োগ কিমান ইফালে 4 * 4 4 * 4 16 পৰা 4 গলে কিমান লিখি পাৰো আমি 16 পৰা 4 গলে হৈ যাব আমাৰ 12 ওকে এটাকে x কি হয় আমাৰ সূত্ৰটো -b + -√b² - 4ac আৰু তলত আমাৰ কি হয় 2a ওকে সো মাইনাস মানে মাইনাস দিলু b মানে b ঠাইত আমাৰ কি আছে b ঠাইত আছে 4 তো মই 4 লিখিলো প্লাস মাইনাস √b² - 4ac মানে এটো আমাৰ কিমান আছিল এটো ঠাইত আমি লিখিব পাৰো 12 কাৰণ b² - 4ac মানে কিমান হয় 12 আৰু 2a আছে মানে 2 আৰু a পূৰণ হৈ আছে তো a ঠাইত আমাৰ কিমান আছে 1 ওকে সো এটো মই এটা কি লিখিব পাৰিম এটো যদি মই সৰল কৰি দিও এটো 2 * 2 হ'ব এটো হ'ব -4 এটো প্লাস মাইনাস এটো যদি মই 12 টো ভাঙি চাও 12 টো আমাৰ ভাঙিলে কিমান হ'ব 4 3 গুণ মাৰা হয় আকৌ 4 মানে 2 * 4 আকৌ ইফালে 3 ওকে তো এটো যদি মই চাও এনেকৈ ৰুটৰ ভিতৰত এনেকৈ লিখিব পাৰিম কি লিখিব পাৰিম 2² কাৰণ 2 দুটা আছে 2² 2 * 4 আৰু ইফালে 3 তো যেটো স্কয়াৰ থাকে স্কয়াৰ থাকিলে ৰুটৰ পৰা বাহিৰত আহি যায় 2 টো বাহিৰত আহিব আৰু ইফালে থাকি যাব এনেকুৱা ওকে √2 3 টো ৰুটৰে থাকি যাব কাৰণ ইয়াৰ স্কয়াৰ হৈ থকা নাই তো এটা আমি লিখিব পাৰিম 2√3 এনেকৈ লিখিব পাৰিম ওকে √12 মানে তো এটা আমি দুভাগ কৰি দিম x = এফালে কৰিম -4 + 2√3/2 ওকে আৰু আমি লিখিব পাৰো ইফালে x = দুভাগ কৰিম এবাৰ প্লাস চিন দি লিখিলো এবাৰ মাইনাস চিন দি লিখিম ইফালে লিখিম আমি -4 - 2√3/ কিমান লিখিলো 2 ওকে ওপৰত যদি মই চাও ওপৰত আমি 2 2 কমন লব পাৰিম আৰু তলটো 2 আছে সেই কাৰণে মই কমন লৈছো যাতে মই কাটি দিব পাৰো তো 2 কমন লম 2 কমন ললে থাকিব -2 আৰু ইফালে থাকিব আমাৰ +√3 2 টো কমন গুচি গল 2 আৰু √3 পূৰণ হৈছিল 2 টো বাহিৰত গুচি গল তো এটো 2 এটো দি কাটি দিব পাৰো তো এটাকে মই ইয়াৰ পৰা x ৰ মান কিমান গব পাৰো এটো কারসেন দিলে হ'ব এটাকে নিদিলেও চলিব তো এটো আমি লিখিব পাৰো -2 আৰু +√3 তো এটা মান পালো আমি এটো ওকে আৰু যদি আমি ফালে চাও x = এটো আমি কি কমন লব পাৰিম 2 কমন লব পাৰিম আৰু মাইনাসও কমন লব পাৰিম ওকে মাইনাসও কমন ললো আৰু 2 কমন ললো ওকে তো 2 কমন ললে 2 * 4 2 থাকি যাব আৰু ইফালে -2 কমন গলটো প্লাস থাকিব আৰু থাকিব আমাৰ √3 ওকে আৰু এটা আমাৰ কিমান আছে 2 আছে সো এটো 2 আৰু এটো 2 আমি কাটি দিব পাৰো তো x = কিমান থাকিব -2 + √3 এনেকা হ'ব পাৰে आंसरটো বা আমি -2 পূৰণ কৰি দিলে -2 আৰু -√3 এনেকা হ'ব তো এটো হ'ব আমাৰ ইয়াৰ आंसर ওকে তো এটা পালো আমি -2 + √3 আৰু এটা পালো আমি -2 প্লাস কিমান হ'ব √3 তো এটো হৈ গলে ইয়াৰ আমাৰ মূল বা সমাধান ইয়াৰ পিছত আমি নেক্সট যদি চাও এটো 6 নম্বৰটো ইয়াত আমি প্ৰথমতে a b c লিখিলো a মানে এটো x² হক 4 আছে b মানে b ঠাইত এটো x ৰ হক কি আছে 1 আছে আৰু c মানে c এটো আমাৰ কি হ'ব -3 ওকে তো প্ৰথমতে আমি b² - 4ac লম b² - 4ac সমান কিমান হ'ব এটো b মানে আছে আমাৰ ইয়াত 1 তো 1² - 4 মানে 4 a মানে কিমান আছে 4 আৰু c মানে কিমান আছে c মানে আছে আমাৰ -√3 ওকে তো এটো 1² মানে 1 হ'ব এটো মাইনাস মাইনাস প্লাস হৈ যাব এটো হ'ব আমাৰ 4 4 * 16 আৰু 16 আৰু 3 পূৰণ কৰিলে 16 3 গুণ হৈ যাব 48 আৰু 1 যোগ হলে আমাৰ হ'ব 49 ওকে তো এটাকে আমি x ৰ মান লব লাগিব x = সূত্ৰটো পাতি লব প্ৰথমে -b + -√b² - 4ac মানে আৰু তলত হ'ব আমাৰ 2a তো এটা আমি মানবোৰ পাতি যাম মাইনাস মানে মাইনাস b মানে কি আছে b ঠাইত আছে আমাৰ 1 তো আমি পাতিম 1 + -√b² - 4ac মানে কি আছে 49 তো এটা আমি পাতিম 49 আৰু 2a 2 মানে 2a মানে কি মানে আছে a মানে আছে a ঠাইত আছে আমাৰ 4 ওকে হেতু উলাই দিছিলো বহুপৰটো আমি সমীকৰণটো চাও পাৰো সো ইয়াত আমি এটো হ'ব আমাৰ 4 * 2 = 8 আৰু পৰ হ'ব এটো -1 প্লাস মাইনাস এটো আমি 49 মানে আমি জানো কি হয় 49 মানে আমি লিখিব পাৰো 7 7 * 50 তো 7 স্কয়ার থাকিলে ৰুটৰ পৰা বাহিৰত লিখিব পাৰিম তো এটো হৈ যাব আমাৰ 7 এটো হ'ব 7 ওকে সো এটা আমি এটো দুভাগ কৰি দিম তো x = ইফালে লিখিব পাৰো আমি -1 + 7/8 और আৰু এটা আমি লিখিব পাৰো x = -1 - ইয়াৰ হ'ব 7/8 ওকে তো এটা প্লাস আৰু এটা মাইনাস থাকিলে সদায় বিয়োগ কৰিবলৈ 7 ৰ পৰা 1 গলে আমাৰ থাকিব 6 আৰু তলত থাকিব 8 তো 2 ৰে কাটিব 2 3 গুণ 6 এক যাব 2 ৰে 2 4 গুণ 8 তো এটো হ'ব আমাৰ 3/4 ওকে
ইফালে x = ইফালে দুটা যদি একে চিন আছে যোগ কৰিব লাগে 7 আৰু 1 মিলি হৈ যাব 8 যেটো মাইনাস আছে -8 তো 8 ৰে 8 কাটিব আৰু এবাৰ তো এটাকে ইয়াৰ পৰা আমি x ৰ মান কিমান পাম -1 তো এইটো এটা সমাধান আৰু এইটো এটা সমাধান তো এইটো হৈ গ'ল আমাৰ 6 নম্বৰৰ মূল ওকে